Hello students, আমি APSC, ADRE, TET, CTET, DHS এর এক্সাম প্রিপারেশন কৰি আছো। আমাৰ টপিকটো চলি আছে মেনচুৰেচন আৰু এটো পাৰ্ট 6 ভিডিও হয়। চাও আজি আমাৰ কোৱেশ্চনটো কি আছে? If the length of a rectangle is increased by 10% and the breadth is decreased by 10%, then the area will be changed by. তো আমাক কি কৈছে যে এটা ৰেক্টেংগল আছে, এই ৰেক্টেংগলটো ধৰি লও এটো এটা ৰেক্টেংগল, এই ৰেক্টেংগলটো কি কৰিছে এই লেন্থটো ইনক্ৰিজ কৰিছে। আৰু এই যেটো ব্ৰেথ আছে, ব্ৰেথটো অলপ কমাই দিছে, ধৰ এইখিনি লগু কমাই দিছে। তো আমি এটা নতুন ৰেক্টেংগল পাম ন, আমি এটা নতুন ৰেক্টেংগল পাম এইটো। তো এই যেটো নতুন ৰেক্টেংগল পাম এইটো, এই ৰেক্টেংগলটোৰ এৰিয়াটো কি হ'ব? চেঞ্জ হ'ব নে নাই? যদি চেঞ্জ হয় কি হ'ব? ইনক্ৰিজ হ'ব, ডিক্ৰিজ হ'ব। আৰু যদি চেঞ্জ নহয় সেম থাকিব নেকি? সো সেইটো আমাক ওলাব দিছে। তো চাও আমি কেনেকৈ উলিয়াম। এতিয়া আমি কি কৰিলো, দুইটা ৰেক্টেংগলৰ ছবি আঁকি ললো। এইটো আগৰ আৰু এইটো পিছৰ মানে যেতিয়া আমি লেন্থ ইনক্ৰিজ কৰিছো আৰু ব্ৰেডটো ডিক্ৰিজ কৰিছো, এই লেন্থটো ইনক্ৰিজ কৰিছো আৰু ব্ৰেডটো ডিক্ৰিজ কৰিছো। তো চাও এতিয়া আমি কেনেকৈ উলিয়াম। ধৰি ললো আগৰ যেটো ৰেক্টেংগল আছে তাৰে লেন্থটো কিমান? 100। তো এইটোৰ লেন্থটো কি কৈছে? ইনক্ৰিজ বাই 10%, লেন্থটো ইনক্ৰিজ বাই 10%। তো 100 যদি হয় 10% মানে কি? এইটো 10 বঢ়াই দিলে হ'ল 110, কাৰণ পার্সেন্ট মানে তো 100 বুঝায়, আর ইয়াতে আমি 100 লৈছো, সো এইটো 10% ইনক্রিজ মানে 110 হৈ যাব। ঠিক একেদৰে ব্ৰেডটো যদি আমি 100 বুলি ভাবো, ইয়াতে আমি 100 বুলি ভাবিলো, যদিও দুইটা সেম বুলি ভাবিলো, এইটো অলপ সৰু হৈ আছে, তথাপি আমি এইটো সেম 100 বুলি ভাবিলো, তেতিয়া আমাৰ উলাত সহজ হ'ব। সো এইটো যদি আমি 100 ভাবো, তো ব্ৰেডটো কি হৈছে? ডিক্ৰিজ বাই 10%। সো এইটো যদি 100 হয়, এটা 10 কমিছে, তো এইটো কিমান হ'ব? 90 হ'ব। সো এতিয়া আমাৰ ইয়াৰে এৰিয়াটো চাও কি হ'ব। এৰিয়াটো ওলোৱা সহজ, কি হ'ব? লেন্থ ইনটু ব্ৰেড, 100 ইনটু 100 কিমান হৈ যাব? এইটো 100 ইনটু 100 হলে 10,000 হৈ যাব। আৰু ইয়াৰে এৰিয়াটো কিমান হ'ব? ইয়াৰে এৰিয়াটো এই দুটা ইনটু হ'ব, লেন্থ ইনটু ব্ৰেড, তো একে হ'ব। 9 ইনটু 11 কিমান হ'ব? 99। আৰু বাকি থাকিল ইয়াতে দুটা 0, 9,900। সো এতিয়া আগৰ এৰিয়া আছিল 10,000 আৰু নতুন এৰিয়া হ'ল 9,900। সো আমাৰ চেঞ্জ কিমান হ'ল? চেঞ্জটো কিমান হ'ল? 10,000 হ'ল আগৰ আৰু 9,900 হ'ল পিছৰ। তাৰমানে আমাৰ 100 চেঞ্জ হ'ল। যদি আমি মাইনাস কৰি দিওঁ 10,000 ৰ পৰা, এইটো 100 চেঞ্জ হ'ল। কিন্তু চেঞ্জটো কি হ'ল? ডিক্ৰিজ হ'ল, কমিল, কাৰণ আগত আছিল 10,000, এবাৰ কমি গ'ল। তো চেঞ্জটো কিমান হ'ল? 100 হ'ল। কিন্তু আমাক চেঞ্জটো পার্সেন্টেজত ওলাব দিছে। তো চেঞ্জ পার্সেন্টেজত যদি আমি ওলাব যাওঁ, তেনেহলে কেনেকৈ ওলাম? আমাৰ চেঞ্জ হ'ল 100, আৰু যেহেতু আমি চেঞ্জ কোনটোত হৈছে? আগৰটোৰ পৰাহে হৈছে ন, আগৰটোৰ পৰাহে চেঞ্জ হয়তো হৈছে। তো আমি আগৰটো এৰিয়াটো লিখিব লাগিব তলত। সো এইটো কিমান আছে? 10,000। আৰু যেটো পার্সেন্টেজত ওলাব গৈ আছো, ইনটু সাইডত কিমান হ'ব? 100%। সো এইটো কাটি দিলে 0 0 কাটি দিলো, ইয়াৰে দুটা 0 কাটি দিলো, ইয়াৰে দুটা 0, ইয়াৰে দুটা 0 কাটি দিলো। সো এইটো কিমান হ'ব? থাকিল 1%। তো আমাৰ চেঞ্জটো কি হ'ব? 1% হ'ব, কিন্তু এইটো ডিক্ৰিজ হ'ব, কমিব। সো আমাৰ অপশনটো কি হ'ব? বি নম্বৰটো। এতিয়া আমি এই অংকটো আৰু এটা অল্টাৰনেটিভ নিয়মেৰে আমি কৰিব পাৰো। এটা শৰ্টকাট ট্ৰিক এটা আছে, বা এটা শৰ্টকাট নিয়ম এটা আছে। যদি এনেকুৱা ধৰণৰ পাৰ্টিকুলাৰ এনেকুৱা ধৰণৰ মেথছ আহে, তেনেহলে আমাৰ যেটো নেট চেঞ্জ, মানে আমাৰ চেঞ্জ কিমান হ'ল সেইটো ওলোৱাৰ এটা টেকনিক আছে। আমাক চেঞ্জটোৱে কৈছে যে এৰিয়াটো কিমান চেঞ্জ হ'ব। তো সেইটোৰ এটা ফৰ্মুলা আছে। ফৰ্মুলাটো হ'ল x প্লাছ y প্লাছ x ইনটু y ডিভাইডেড বাই 100, আৰু এইটো কি হ'ব? সো এই হিচাপত যদি আমি ওলাও, চাও আমাৰ কি হৈছে? লেন্থটো কি হৈছে? 10% ইনক্ৰিজ হৈছে। তো আমি x টো কিমান দিম? 10, যেহেতু ইনক্ৰিজ হৈছে, প্লাছ ব্ৰেডটো কিমান হৈছে? ব্ৰেডটো ডিক্ৰিজ হৈছে, ডিক্ৰিজ মানে মাইনাস লিখিব লাগিব। তো y জায়গাত আমি -10, কাৰণ ডিক্ৰিজ হৈছে যে সেইকাৰণে মাইনাস আহিছে। প্লাছ এতিয়া x মানে এগেইন 10, আৰু y মানে ডিক্ৰিজ হৈছে, সো -10 হ'ব। আৰু তলত কিমান আছে? আমাৰ 100 আছে। আৰু সাইডত কিমান আছে? আমাৰ সাইডত আছে পার্সেন্টেজ সিম্বলটো। সো এইটো কিমান হ'ব? এইটো হ'ব 10, আৰু এইটো প্লাসে মাইনাসে -10 হ'ব। প্লাস ওপৰত কিমান হ'ব? মাইনাস হ'ব, আৰু 10 কিমান হ'ব? 100। আৰু তলত কিমান থাকিল? 100। আৰু সাইডত কিমান থাকিল? আমাৰ পার্সেন্টেজ। সো এইটো +10 -10 টো কাটাই যাব, আৰু এইটো 100 কাটা যাব। তো কাটা গলে ইয়াতে 1 থাকিব। তো মাইনাস কিমান থাকে? 1 আৰু পার্সেন্টেজ। এতিয়া -1 যদিও পাইছো, আমাৰ এনসারটো -1 নহয়। মাইনাসে আমাৰ কি বুজাইছে? ডিক্রিজ বুজাইছে, যে আমাৰ বস্তুটো কি হ'ব? ডিক্রিজ হ'ব, ডিক্রিজ হ'ব। তো এতিয়া আমাৰ এনসারটো কিমান হ'ব? তেনেহলে 1% ডিক্রিজ হৈ যাব। সো আমি এইটো মেথডেৰেও নেট চেঞ্জটো আমি ওলাব পাৰো। থ্যাংক ইউ।